আপোনালোকৰ মতে বাৰু ফ্ৰেছাৰ্ছ মানে কি? Hi, I'm Pahi, and I'm in the second year of my college life. And my biggest fault is I miss every single event in college. Not because my college is boring, but যাবলৈ মন নাযায় অ'. And then I realized that এতিয়াই যদি মই মোৰ কলেজ লাইফ এনজয় নকৰোঁ, দেন পিছত সেই ভাল লগা স্মৃতিৰ টোপোলাবোৰ মই ক'ত বিচাৰি পাম? নহয়নে বাৰু? চ' ফাইনেলি আজি মই আহি গ'লোঁ কলেজ। আৰু আজি আমাৰ ডিপাৰ্টমেণ্টত পতা হৈছে টিচাৰ্ছ ডে আৰু গেট টুগেডাৰ একেলগে। আৰু আমাৰ ফাৰ্ষ্ট প্ৰগ্ৰেম আছিলে টিচাৰ্ছসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন। তাৰ পিছতে আমাৰ মৰমৰ টিচাৰ্ছসকলৰ কাৰণে এটা ফেলিচিটেশ্যন প্ৰগ্ৰেম, এণ্ড দেন ফ্ৰেছাৰ্ছৱালা মৌজ মস্তি। জুনিয়ৰ ছিনিয়ৰ চবৰে পাৰফৰ্মেঞ্চবিলাক চালোঁ। বাকী কম টেলেণ্টেড নহয় দেই, চব একেবাৰে কাৰেক্ট। লগতে আমাৰ বিশ্বজ্যোতি ছাৰ, কুমুদ ছাৰ আৰু দুলুমণি ছাৰৰ ছিংগিং পাৰফৰ্মেঞ্চো এনজয় কৰিলোঁ। যিহেতু চবেই কিবা নহয় কিবা এটা কৰিছে, সেইকাৰণে ময়ো গান এটাকে গাই দিলোঁ। And the main thing is freshers মানে তো সস্তাৱালা পেকেট লাঞ্চ থাকিবই, so here's our. বাকি যি কি নহওক, ending was so joyful. So that's all for today. See you soon in my next mini vlog. Stay tuned. Bye bye.